মৰাণত অহা 19 জুনত অনুষ্ঠিত হ'ব জিকিৰজাৰী সাংস্কৃতিক অনুষ্ঠান। মৰাণৰ স্থানীয় ৰাইজৰ উদ্যোগত আগন্তুক ঈদৰ উপলক্ষে অহা 19 জুনৰ সন্ধিয়া 6 বজাৰ পৰা পিয়লি নগৰস্থিত জিনত লজৰ সন্মুখত জিকিৰজাৰী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি কৰা হৈছে। এই সম্পৰ্কে আজি জিনত লজৰ সমাজকৰ্মী খগেন ভৰালীৰ সভাপতিত্বত এক সভা অনুষ্ঠিত কৰা হয়। কাজল কুমাৰ দাসে আঁত ধৰা সভাত জিকিৰজাৰী সাংস্কৃতিক সমন্বয় সমিতি গঠন কৰা হয়। সভাত সমাজকৰ্মী পবিত্ৰ চুতীয়া, ভিডিপি মিলু খান, জাহিৰ খান আৰু বিভিন্ন সংগঠনৰ লগত জড়িত লোক উপস্থিত থাকে। জিকিৰজাৰী সাংস্কৃতিক অনুষ্ঠানক সফল কৰি তুলিবলৈ জিকিৰজাৰী সাংস্কৃতিক সমন্বয় সমিতিয়ে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিৰ আহ্বান জনাইছে। আগন্তুক ঈদ উপলক্ষে আমি মৰাণৰ সকলো ৰাইজে লগ লাগি জিকিৰজাৰী এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিবলৈ লৈছোঁ। অহা 19 তাৰিখ সন্ধিয়া 6 বজাত আমাৰ জিয়াউৰ ৰহমান ছাৰৰ কমপ্লেক্সৰ সন্মুখত ইতিমধ্যে আমি এখন কমিটি গঠন কৰিছোঁ আৰু বিভিন্ন ব্যক্তিক এই সম্পৰ্কত দায়িত্ব দিয়া আছে। আৰু এই সমিতিখনত আছে সভাপতি শ্ৰীযুত খগেন ভৰালী, কাৰ্যকৰী সভাপতি আছে পবিত্ৰ কুমাৰ চুতীয়া, উপসভাপতি আছে ফাৰুক হুছেইন বৰা, ইমদাদুল্লাহ আলী, সঞ্জীৱ কছাৰী, যুটীয়া সম্পাদক মিলু খান, কাজল কুমাৰ দাস, কোষাধ্যক্ষ আব্দুৰ ৰহমান আৰু অন্যান্য আমাৰ উপদেষ্টা, মুখ্য উপদেষ্টা এনেকুৱা ধৰণৰ আছে। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটিত আমি সুচাৰুৰূপে যাতে পালন কৰিব পাৰোঁ। ইয়াৰ লগতে আমাৰ সদৌ অসম কবি সন্মিলনৰ সভাপতি জুলিয়ানা বেগম বাইদেউক বক্তৃতা অনুষ্ঠান এটা তেওঁ দিব আৰু ইয়াৰ হেমপ্ৰভা, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষক হাদি মুস্তাক হুছেইন ছাৰ আৰু চিত্ৰশিল্পী অনুজ দুৱাৰাদেৱক আমি সম্বৰ্ধনা জনোৱাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটি সুকলমে পালন কৰাৰ লগতে মৰাণৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।